এই ভিডিঅ'টো দুদিন আগৰ হয়, মানে 5 আগষ্টৰ সেইদিনাখনি আমাৰ লগৰজনীৰ বাৰ্থডে আছিলে। আমি তালৈকে বুলি যাবলৈ ওলাইছোঁ। আমাৰ লগৰ দুজনী যাব নোৱাৰিলে বাৰু, অকণ মনটো বেয়াও লাগি আছে, কাৰণ সিহঁতৰ দেউতাক অকণমান অসুস্থ হৈ আছিলে। হ'লেও গোটেইবোৰ নগ'লেও তাই মনটো বেয়া লাগিব যে, সেইকাৰণে আমি ওলাইছোঁ। তাৰপিছত গৈ পাইছোঁগৈ, ইয়াত ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে টিকলি দুজনীয়ে, তাই কিন্তু গম নাপায় দেই। তাৰপিছত আমাক এয়া চাহ খাবলৈ দিলে, চাহ খাই মেলি ল'লোঁ মানুহজনে মই। আমি এইপিনৰ পৰা মানুহজনে মই গৈছোঁ, আৰু তাইৰ ভাগৰ লগৰ এজনীয়ে, তাইৰ বয়ফ্ৰেণ্ডে আহিছে। বাকীকেইজনীক মিছ কৰিলোঁ বাৰু দেই। সেইদিনাখনি বাৰ্থডেটো বহুত ঠাণ্ডা হ'ল, সঁচা কথা কৈছোঁ। তাৰপিছত এইটো ওচৰৰ ছোৱালীজনীয়ে বাৰ্থডে কেকটো দিছিলে, সেইকাৰণে সেইখন গাঁৱৰ তাইৰ বোৱাৰীৰ কাৰণে হেপী বাৰ্থডে বোৱাৰী বুলি লিখি দিছে। তাৰপিছত এয়া তাইটো অকণমান তাইক ছাৰপ্ৰাইজ দিয়া হ'ল। তাই কিন্তু মানে এইটো ৰুমটো ডেক'ৰেশ্যন কৰাৰ কথা তাই গম নাপায়। তাইক ৰুমটোত সোমাবলৈ দিয়া হোৱা নাছিলে আচলতে। তাৰপিছত সেইকাৰণে তাইক অকণমান মানে বেলেগ টাইপৰ কৰিবলৈ গৈ পেলাই চকু বান্ধি এনেকৈ আনিছোঁ, তাইক দেখুৱাইছোঁ। তাই কিন্তু বহুত ভাল পাইছে, মানে এনেকুৱাবোৰ কৰাৰ কাৰণে। তাৰপিছত চাওকচোন তাইক কেনেকৈ কেক কাটিছে। এনেকুৱা চাপাইছোঁ তাই। মাৰিলোঁ কেক কাটোতে আমাক স্প্ৰে মাৰি মুখৰ অৱস্থা নাইকিয়া কৰি দিলে। তাৰপিছত বোলে আমি ফটো দুখনমান মাৰি লওঁ। ফটোটো মেইন ন, য'তে যাওঁ আমাৰ ছোৱালীবোৰৰ ফটোটোৱে মেইন। তাৰপিছত ফটো চটো মাৰি আমি খাবলৈ ল'লোঁ। ইয়াৰ মাংস আছিলে, পনীৰ, পোলাও, তাৰপিছত এইপিনে আচাৰ, নেমু, এনেকৈ কিবাকিবি আছিলে। পনীৰটো কিন্তু বহুত ধুনীয়া আছিলে, তাইৰ হাজবেণ্ডে বনাইছিলে। মাংসটো ধুনীয়া হৈছে বাৰু, হ'লেও পনীৰটো কিন্তু বহুত ধুনীয়া হৈছে। তাক আমি কৈছোঁ এইবুলিৰ পৰা য'ত ত'ত পাৰ্টি খাবলৈ গ'লে তোমাৰ হাতে খাম, তোমাক বনাবলৈ দিম। তাৰপিছত আমি ইয়াত ভিতৰতে খাইছোঁ, মানে টেবুলখন অকণ সৰু আছিলে কাৰণে সকলো নোযোৱা মানুহ হৈছিলে, ওচৰৰ মানুহ হৈছে, সেইকাৰণে আমি ভিতৰত খালোঁ। আৰু বাকী অলপমান মানুহক বাহিৰত দিয়া হৈছে। ইমান সোপা মানুহ টেবুলত নোজোৰে যে। তাৰপিছত এয়া ঘৰৰ পৰিয়ালৰ ওচৰৰ চুবুৰীয়া, তাৰপিছত তেওঁলোকে খাই মেলি আমি এয়া খাই হোৱাৰ পিছত ঘৰলৈ আহিছোঁ। আহোঁতে বোলো ভিডিঅ' ক্লিপ এটা কৰি লওঁ ৰাস্তাতে। তাৰপিছত এইটো লাইট থকাতে বেছি ভাল লাগিলহেঁতেন বাৰু। তাৰপিছত ঘৰ আহি পোৱাৰ পিছতো এয়া ভিডিঅ' বা ফটো মেইন ন। তাৰপিছত এয়া আমাৰ হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।